हेलो एभ्रिवान जे आज आमी आलोचना करिम जे आपुनि चाकरि करार लगे लगे एक्सट्रा इनकाমৰ কাৰণে আপুনি শেয়াৰ মাৰ্কেটত ট্ৰেডিং কৰিব পাৰিব নেকি গতিকে এই সম্বন্ধে সার্ভিস ৰুলে কি কয় সেই সম্বন্ধে হক বহলভাৱে আলোচনা কৰো এই ভিডিওটো সম্পূৰ্ণ এডুকেশনাল পাৰপাছত বনোৱা হৈছে ই কোনো এক্সপাৰ্ট এডভাইস নহয় গভৰ্নমেন্ট এমপ্লয়ী আৰ নট টোটালি বাৰ্ড ফ্ৰম দা শেয়াৰ মাৰ্কেট যে গভৰ্নমেন্ট এমপ্লয়ী সকলক আপোনাৰ একদম সম্পূৰ্ণৰূপে শেয়াৰ মাৰ্কেটৰ পৰা নিষিদ্ধ কৰা হোৱা নাই যে তেওঁলোকে কি কৰিব পাৰিব বাট স্পেকুলেটিভ ট্ৰেডিং ইজ prohibited while occasional normal investing is allowed with conditions যে ইয়াতে কৈছে যে স্পেকুলেটিভ ট্ৰেডিং আপুনি কি কৰিব নোৱাৰিব কিন্তু আপুনি অকেজনাল ইনভেস্টিং আপুনি কৰিব পাৰিব গতিকে এই ক্ষেত্ৰত আমাৰ প্ৰথমে কি জানিব লাগিব ইনভেস্টিং কাক কয় আৰু আপোনাৰ যে স্পেকুলেটিভ ট্ৰেডিং কাক কয় এটো হৈছে আপোনাৰ মূল পাৰ্থক্য যে আমি ইনভেস্টিং যে চাকৰিয়ালে ইনভেস্টিং কৰিব পাৰিব কিন্তু কি স্পেকুলেটিভ ট্ৰেডিং কৰিব নোৱাৰিব যে ট্ৰেডিং আমি সাধাৰণতে কি বুজো যে ট্ৰেডিং কৰিলে স্টক মাৰ্কেটত ট্ৰেডিং কৰিলে আমাৰ কি যে ইন্ট্ৰাডে তাৰ পিছত আপোনাৰ ফিউচাৰ এণ্ড অপচন এইবিলাকত কি আমি ট্ৰেডিং কৰো স্পেকুলেটিভ ট্ৰেডিং মানে হৈছে আপোনাৰ যোনটো আপুনি কি সম্ভাৱনাৰ ওপৰত কি আপুনি লাভ লছৰ ওপৰত ভিত্তি কৰি আপুনি কি কৰে ট্ৰেডিং কৰে আৰু যত আপুনি ফুল টাইম দিব লগা হয় কাৰণ আপুনি কি কৰি আছে ট্ৰেডিং খিনি আপুনি প্ৰাইস মুভমেন্টৰ ওপৰত কৰি আছে যে মই কম দামত কিনিলো কি হ'ব প্ৰাইস বেছি হ'ব তেতিয়া মই বিক্ৰী কৰি দিম আৰু ধৰি লওক মই কি বেছি দামত কিনিলো যে ওপৰত মানুহ কি কৰে শৰ্ট সেলিং কৰি কি কৰে তলত আনি বেছি দিয়ে হেনেকে মানুহ কি প্ৰফিট লাভ কৰে গতিকে এইবিলাক বস্তু আপুনি এজ এ গভৰ্নমেন্ট এমপ্লয়ী হিচাপে কি সম্পূৰ্ণৰূপে নিষিদ্ধ যে আপোনাৰ কি অসমৰ ক্ষেত্ৰত যে ৰুল 10 অফ আসাম সিভিল সাৰ্ভিস কন্ডাক্ট 1965 যে আপোনাৰ অসম সিভিল সাৰ্ভিস যোনটো কন্ডাক্ট ৰুল আছে সেই মতে কি এইবিলাক বস্তু যে স্পেকুলেটিভ বস্তু কি সম্পূৰ্ণৰূপে আপোনাৰ বন্ধ কাৰণ স্পেকুলেটিভ ট্ৰেডিংত আপুনি কি টাইম দিব লাগে আৰু মাৰ্কেট কেতিয়াৰ পৰা কেতিয়া হয় আপোনাৰ অফিস টাইমত ধৰক 9:30 ৰ পৰা 3:30 গতিকে এইখিনি টাইম হৈছে কি আপোনাৰ অফিস টাইম এই অফিস টাইমত মানুহে কি অফিসত কাম কৰিব লাগিব সেই কাৰণে কি চৰকাৰে আপোনাক দৰমহা দি আছে কিন্তু সেই সময়ত আপুনি যদি বেলেগ কাম কৰে যে ট্ৰেডিং হৈছে স্পেকুলেটিভ ধৰণৰ আপোনাৰ কি কাৰ্য তাত আপুনি এক্টিভ ভাৱে পাৰ্টিসিপেট কৰিব লাগিব তেতিয়া আপুনি কি মাৰ্কেটৰ লগত কি আপুনি সামঞ্জস্য ৰাখিব পাৰিব গতিকে সেই ক্ষেত্ৰত আপুনি যদি নিজৰ ডিউটি বাদ দি এইবিলাক স্পেকুলেটিভ ট্ৰেডিং নাইবা ধৰক এফএনও ইন্টাৰডে এইবিলাক কৰি থাকে তেতিয়া কি সেইবিলাক বেন কৰা হৈছে সেইবিলাক চৰকাৰী কৰ্মচাৰীৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে তাৰ পিছত আপোনাৰ কি কৰিব কি পাৰিব আপোনাৰ কৰিব পাৰিব ধৰক ইনভেস্টিং ইয়াতে এটা লাইন চাব যে হোৱাট ইজ ক্লিয়াৰলি নট এলাউড যে নো গভৰ্নমেন্ট সাৰ্ভেন্ট শ্যাল স্পেকুলেট ইন এনি স্টক শেয়াৰ অর আদাৰ ইনভেস্টমেন্ট খালি এটা আপোনাৰ স্টক মাৰ্কেট বা আপোনাৰ কি স্টক মাৰ্কেট বা আপোনাৰ এফএনওটো নহয় ইয়াতে কি আপুনি বেলেগ ধৰণৰ কোনো ইনভেস্টমেন্ট যদি কৰে হেতু যদি স্পেকুলেটিভ নেচাৰ হয় আপুনি হেতু কৰিব নোৱাৰে The frequent purchase sale of shares, securities and other investment is treated as speculation. যে আপুনি একমাত্র প্রফিট অর্জনের উদ্দেশ্যে যেতে আপনি স্পেকুলেটিভ কিপাটো কৰিব যেটো কি আপোনাৰ এফৰ্ট লাগিব টাইম লাগিব হেনেকুৱা কাম যদি আপুনি কৰে তেন্তে কি হ'ব হেতু আপোনাৰ টোটালি কি আপোনাৰ কৰ্মচাৰীৰ কাৰণে হেতু কি বেন আপুনি হেতু কৰিব নোৱাৰিব হেতু কি আইনসন্মত নহয় হেতু ইলিগেল হয় তাৰপিছত কি দিছে দিস মিন্স লাইক the intraday trading frequent short term crunching FNO derivatives speculation and regular buy sell activity aiming quick profit যে তাৎক্ষণিক আপুনি প্ৰফিটৰ কাৰণে আপুনি কি যে ইন্ট্ৰাডে ট্ৰেডিং তাৰ পিছত আপোনাৰ এফএনও ডেৰিভেটিভস যে এইবিলাক বস্তু যিবিলাকে শেয়াৰ মাৰ্কেট কৰি আছে সেইবিলাকে ভালদৰে গম পায় যে এফএনও কি বস্তু তাৰ পিছত আপোনাৰ ইন্ট্ৰাডে কি বস্তু তাৰ পিছত শৰ্ট সেলিং কি বস্তু এইবিলাক যিসকলে শেয়াৰ মাৰ্কেট কৰে সেইবিলাকে ভালদৰে গম পায় যদি কোনোবা আপোনাৰ চৰকাৰী চাকৰিলে এইবিলাক বস্তু অফিস আৱৰত কৰিব লাগিব কাৰণ কি হয় আপোনাৰ স্টক মাৰ্কেটৰ টাইমিং কিমান যে আপোনাৰ মানডে টু ফ্ৰাইডে 9:30 টু আপোনাৰ 3:30 গতিকে এইখিনি সময়ৰ ভিতৰত আপুনি ট্ৰেডিং কৰিব লাগিব আৰু এইখিনি কি অফিস টাইম গতিকে এই সময়ছোৱাত আপুনি যদি এইবিলাক স্পেকুলেটিভ কাৰ্য কৰে এইবিলাক কি সম্পূৰ্ণৰূপে বেআইনী যে ক্যান বি ট্ৰিটেড এজ মিসকন্ডাক্ট এণ্ড ইনভাইট ডিসিপ্লিনারি অ্যাকশন যে যদি আপুনি এইবিলাক কৰে তেন্তে কি আপোনাৰ এমপ্লয়াৰ আপোনাৰ এগেইনষ্ট ডিসিপ্লিনারি অ্যাকশন ল'ব কিন্তু যে তেনেহলে চাকৰিয়ালবিলাকে ইনভেস্টমেন্ট কেনে কৰিব যে ইনভেস্টমেন্ট কৰিব পাৰিব যে তেওঁলোকে কি স্টক মাৰ্কেটত ষ্টকত ইনভেস্ট কৰিব লাগে কিন্তু সেইবিলাক লং টাৰ্ম হ'ব লাগিব সেইবিলাক আপোনাৰ এই এফএনও ধৰক তাৰ পিছত বিভিন্ন ডেৰিভেটিভস বা ধৰক আপোনাৰ ইন্ট্ৰাডে ট্ৰেডিং এইবিলাক আপুনি কৰিব নোৱাৰে আপুনি কি লং টাৰ্মৰ কাৰণে যে ইণ্ডিয়াত লং টাৰ্ম কিমান ধৰা হয় যে যদি আমি কি এক বছৰৰ 1 ইয়াৰ্ছতকৈ তলত যদি আমি ইনভেস্টমেন্ট কৰো তেতিয়া আমাৰ ট্যাক্স কিমান লাগে যে 20% যদি আপুনি এক বছৰতকৈ তলত যদি কোনো ইনভেস্টমেন্ট কৰে এটো কি শৰ্ট টাৰ্ম ক্যাপিটাল গেইন ট্যাক্স আপুনি দিব লাগে আৰু যদি এক বছৰতকৈ বেছি সময়ৰ কাৰণে ইনভেস্টমেন্ট কৰে তেতিয়া কি আপোনাৰ লং টাৰ্ম ক্যাপিটাল গেইন ট্যাক্স তামান এপ্লিকেবল হয় কিন্তু
যে 1 বছৰত কম সময় মই শৰ্ট টাৰ্ম বুলি কনসিডাৰ কি নকৰিব কিন্তু কি আপুনি এটা অকেজনাল হ'ব লাগিব আপুনি যদি ডেইলি হেবিলাক কাৰ্য কৰি থাকে যে 1 বছৰৰ ভিতৰত আপুনি কৰিছে আপুনি টেক্সটো শৰ্ট টাৰ্ম দিব লাগিব টেক্সট আপুনি যদি 1 বছৰৰ ভিতৰত কোনো ট্ৰেড আপুনি লয় আৰু যদি আপুনি হেতৰ পৰা এক্সিট কৰে তেন্তে আপুনি কি শৰ্ট টাৰ্ম ক্যাপিটাল গেইন টেক্স দিব লাগিব আৰু যদি আপুনি এফএনআ কৰে তেন্তে তো আপোনাৰ কি স্পেকুলেটিভ টেক্স আমাৰ 30% যাবই 30% আপুনি কি সেই ক্ষেত্ৰত দিব লাগিব গতিকে এইবিলাক বস্তু আপুনি কি এজ এ গভৰ্নমেন্ট এমপ্লয়ি আপুনি কৰিব নোৱাৰে কিন্তু যদি আপুনি কি লং টাৰ্মত যে মোৰ দেন 1 ইয়াৰ্স যে মোৰ দেন 1 ইয়াৰ্স হলে আমি কি এলটিসিজি যে লং টাৰ্ম ক্যাপিটাল গেইন টেক্স আমি দিব লাগে গতিকে সেইবিলাক ইনভেষ্টমেন্টৰ ক্ষেত্ৰত আমাৰ কি চৰকাৰে অনুমতি দিয়ে যে সেইবিলাক কি বস্তু সেইবিলাক কি স্পেকুলেটিভ টাইপৰ নহয় আপুনি সেইবিলাকৰ কাৰণে এনি টাইম স্ক্ৰিনৰ আগত থাকিব নালাগে যে আপুনি ধৰক কোনোবা এখন কোম্পানীৰ কি কৰিলে শেয়াৰ লৈ ললে আপুনি 1 বছৰ 2 বছৰ 3 বছৰ পিছত সেইখিনি ফান্ডামেন্টাল চাই লৈ ললে সেইখিনি কি বিক্ৰী কৰি দিলে হেইটো কি আপোনাৰ স্পেকুলেটিভ ট্ৰেডিংত নপৰে হেইটো কি লং টাৰ্ম ইনভেষ্টমেন্টত পৰিব সেই ক্ষেত্ৰত কিন্তু আপুনি এজ এ গভৰ্নমেন্ট এমপ্লয়ি বা যিকোনো ফাৰ্মাৰ এমপ্লয়ি হিচাপে আপুনি সেইখিনি কি কৰিব পাৰে কিন্তু যদি আপুনি এইবিলাক শৰ্ট টাৰ্ম যদি কৰি থাকে সেইবিলাক কি হ'ব আপোনাৰ স্পেকুলেটিভ নেচাৰত পৰি যাব আৰু আপোনাৰ তাৰ এগেইনষ্টত আপুনি কি পানিশমেন্ট পাব যে কিন্তু ইয়াতে আৰু এটা কথা ইম্পৰ্টেন্ট কথা হৈছে চাওক যে যোৱা বছৰৰ সেবিৰ যোনটো লেটেষ্ট ৰিপৰ্ট ওলাইছে 92% অফ দা ট্ৰেডাৰ্স কিমান 92% অফ দা ট্ৰেডাৰ্স কি কৰিছে ট্ৰেডিংত কি লছ কৰিছে আৰু আপোনাৰ কি যে 8% যে আপোনাৰ আছে যে 8% ট্ৰেডাৰ যে লাভ কৰিছে তাৰে আপোনাৰ মোৰ দেন 97% কি কৰিছে আপোনাৰ মাত্ৰ 1 লাখলৈকে লাভ কৰিছে অনলি 1 লাখলৈকে লাভ কৰিছে বাকি আপোনাৰ যে 3% যে আছে সেই 3% হে কি কৰিছে আপোনাৰ more than 1 lakh লাভ কৰিবলৈ সক্ষম হৈছে গতিকে এইবিলাক কাম বহুত ৰিস্কি কাম আৰু যদি গভৰ্নমেন্ট এমপ্লয়ি এইবিলাক কাম কৰে তেন্তে কি তেওঁৰ সার্ভিস রুল ভায়োলেট কৰা হৈ যায় আৰু এটা কথা যে ট্ৰেডিং আপুনি কিন্তু কোনোদিন লোন লৈ কৰিব নোৱাৰে এটা আপুনি কি যদি মার্জিন লয় আপুনি ব্রোকাৰৰ পৰা মার্জিন ললে সেই ক্ষেত্ৰত আপুনি পাৰিব কিন্তু আপুনি যদি পার্সোনাল লোন লৈ বা অন্য ধৰণৰ লোন লৈ যাবেন ট্ৰেডিং কৰে সেই ক্ষেত্ৰত কি এটো ইলিগেল হয় গতিকে ট্ৰেডিংৰ পৰা অলৱেজ আপোনাৰ গভৰ্নমেন্ট এমপ্লয়ি কি দূৰত থাকিব লাগে কিন্তু ইনভেস্টিং লং টার্ম ইনভেস্টিংৰ কাৰণে কি চৰকাৰে আপোনাক কি কৰে ট্যাক্স বেনিফিট দিয়ে গতিকে লং টার্ম ইনভেস্টিংৰ কাৰণে আমাৰ যে গভৰ্নমেন্ট এমপ্লয়ি সকলৰ কোনো বাধ্যবাধকতা নাই কিন্তু ট্ৰেডিংৰ ক্ষেত্ৰত সম্পূৰ্ণৰূপে নিষিদ্ধ যে এইবিলাক কাম হয়তো বহুতে ভাবিব পাৰে যে ট্ৰেডিং কৰিলে কি বৰ্তমানলৈকে একো হোৱা নাই কিন্তু যদি এইবিলাক যদি আপোনাৰ দৃষ্টিগোচৰ হয় আৰু ট্ৰেডিং কৰি চাওক ট্ৰেডিং কৰি আপুনি এটা কথা জানে যে ট্ৰেডিং কৰা মানুহে খুব কম সংখ্যকে লাভ কৰে বেছি সংখ্যকে কি লছ কৰে গতিকে ট্ৰেডিংৰ টকাখিনি যদি একাউণ্টৰ পৰা ওলাই যায় সেইখিনিৰ ঘূৰি নাহে কিন্তু যদি ট্ৰেডিংৰ টকাখিনি আপোনাৰ একাউণ্টত যদি ৰিটাৰ্ণ হয় যে ট্ৰেডিং কৰি লাভ কৰে মানে কি সেইখিনি আপোনাৰ একাউণ্টত সোমাল সেইখিনি আপুনি যদি ইনকাম ট্যাক্সত দেখুৱায় যে এজ আপুনি কি হিচাপে গভৰ্নমেন্ট এমপ্লয়ি হিচাপে যেতিয়া আপুনি ট্যাক্স ফাইল কৰিব আপুনি কি সেইখিনি যদি আপুনি দেখুৱায় সেই ক্ষেত্ৰতে কি আপোনাৰ কি হ'ব আপুনি এই চৰকাৰৰ দৃষ্টিগোচৰত আহি যাব যে আপুনি ৰেগুলাৰ এমপ্লয়ি হৈ আপুনি কৰ্মক্ষেত্ৰত থাকি কেনেকৈ আপুনি কি ট্ৰেডিং কৰি আপুনি এইখিনি প্ৰফিট অৰ্জন কৰিব পাৰিলে গতিকে সেই ক্ষেত্ৰত আপোনাৰ কি ট্ৰেডিং সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে আৰু এটা কথা ইয়াৰ লগতে এটা ইম্পৰ্টেন্ট কথা যে মিউচুৱেল ফাণ্ড বা আপোনাৰ লং টাৰ্ম ইনভেস্টিং এই ক্ষেত্ৰত কিন্তু কি গভৰ্নমেন্টে এমপ্লয়ি সকলক যিকোনো মানুহক কি কৰে উৎসাহিত কৰে যে তেওঁলোকে যাতে এইবিলাক ওয়েলথ জেনাৰেশনৰ কাৰণে এইবিলাক কিন্তু প্ৰফিটৰ কাৰণে নহয় সম্পত্তি কৰাৰ কাৰণে এইবিলাক কোনো ইনকামৰ কাৰণে নহয় বা লাভৰ কাৰণে নহয় যে আপুনি কোনো এখন কোম্পানীত কি কৰিলে লং টাৰ্ম ইনভেষ্টমেন্ট কৰিলে আৰু তাৰ বিনিময়ত কি হল আপোনাৰ ওয়েলথ জেনাৰেশন হল সেই ক্ষেত্ৰত কিন্তু চৰকাৰে কি কৰে বহুত উৎসাহিত কৰে আৰু লং টাৰ্ম ক্যাপিটাল গেইনছ কি আমাৰ শৰ্ট টাৰ্ম ক্যাপিটাল গেইন ট্যাক্সতকৈ সকলো সময়তে কি কম থাকে গতিকে এটা আপুনি কনফিউজ নহব যে ট্ৰেডিং আৰু ইনভেস্টিং টোটালি ডিফাৰেন্ট বস্তু স্পেকুলেটিভ ট্ৰেডিং বা আপোনাৰ যিকোনো এফএনএ ইন্ট্ৰাডে ক্ৰিপ্টোকাৰেন্সি আৰু ধৰক আপোনাৰ গেম্বলিং এই আটাইবোৰ কাম কি আমাৰ স্পেকুলেটিভ এক্টিভিটিৰ ভিতৰত পৰে আৰু সেইকাৰণে এইবিলাক ট্যাক্সও বেছি দিবলগীয়া হয় কিন্তু গভৰ্নমেন্ট এমপ্লয়ি এক্টিভ আৱাৰত এইবিলাক কি কৰিব নোৱাৰে আৰু যদি আপুনি ধৰা পৰে আপোনাৰ এগেইনষ্টে কি কৰিব ডিসিপ্লিনাৰী অ্যাকশন লৈ ল'ব যেতিয়াল পানিশমেন্ট যে পানিশমেন্টৰ ক্ষেত্ৰত কি হ'ব চাওক আপুনি যদি যেতিয়া আপুনি যেতিয়া আপোনাৰ এমপ্লয়াৰৰ দৃষ্টিগোচৰ হ'ব আপুনি কিমানবাৰ ট্ৰেডিং কৰিলে যে আপুনি যদি এনি টাইম ট্ৰেডিং লৈ ব্যস্ত থাকে তেন্তে হয়তো আপোনাক সাসপেন্ড বা টাৰ্মিনেট কৰিব পাৰে আৰু যদি ধৰক আপুনি এই ট্ৰেডিংৰ পাৰপাছত আপোনাৰ চৰকাৰী ধন যদি কিবা ইফাল কৰিছে সেই বিষয়ৰ ওপৰত কি আপোনাৰ ওপৰত অ্যাকশন হ'ব আৰু এটা ইম্পৰ্টেন্ট কথা আপুনি যদি কোনো কোম্পানীত কোনো এটা ভাল পদত আপুনি কি চাকৰি কৰি আছে কিন্তু আপুনি সেই কোম্পানীৰ কি সৰকাৰি কোম্পানী নহক কি আপোনাৰ সেই কোম্পানী কি ইনসাইডাৰ ইনফৰমেশন আপোনাৰ হাতত আছে যে কিবা এটা কোম্পানী সিদ্ধান্ত ল'ব গৈ আছে সেই সিদ্ধান্ত আপোনাৰ কি ইনসাইডাৰ হিচাপে আপুনি কি সেই খবৰ গম পাই আছে আৰু সেই পাৰপাছত আপুনি বা আপোনাৰ যদি কোনো পৰিয়ালৰ সদস্য যদি ট্ৰেডিং কৰে সেই ক্ষেত্ৰতে কি আপোনাক পানিশমেন্ট দিয়া হ'ব
গতিকে এইবিলাক ক্ষেত্ৰত কি আপোনাৰ স্পেকুলেটিভ ট্ৰেডিঙৰ ক্ষেত্ৰত আপোনাৰ গভৰ্ণমেণ্ট এমপ্লয়ী সম্পূৰ্ণৰূপে কি নিষিদ্ধ কৰা হৈছে পানিশমেণ্টৰ কি কোনো নিৰ্ধাৰিত পৰিমাণ নাই আপুনি কি পৰিমাণে ভুল কৰিলে যে আপুনি কিমান পৰিমাণে এইবিলাকত ইনভলভ হ'ল আপুনি কিমান পৰিমাণে ফাঁকি দিলে সেইখিনি টোটেল বিষয়বস্তুৰ ওপৰত ভিত্তি কৰিহে কি হয় আমাৰ এই শাস্তি যে কিমান পৰিমাণে শাস্তি দিব সেইখিনি আপোনাৰ এমপ্লয়াৰে কি কৰিব নিৰ্ভৰ কৰিব যে আপুনি কিমান পৰিমাণে কি সাৰ্ভিস ৰুল ভায়োলেশন কৰিলে গতিকে আপুনি এজ এ গভৰ্ণমেণ্ট এমপ্লয়ী হিচাপে এনি টাইম আপুনি ট্ৰেডিং বা স্পেকুলেটিভ টাইপৰ যিকোনো কাম কাজৰ পৰা কি দূৰত থাকিব লাগিব এই ভিডিঅ'টো সম্পূৰ্ণ এডুকেশ্যনেল পাৰপাছত বনোৱা হৈছে ই কোনো এক্সপাৰ্ট এডভাইচ নহয় গতিকে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ